অহা 29 আগষ্ট বৃহস্পতিবাৰৰ দিনা একাদশী, ভাদ মাহৰ ডাঙৰ একাদশী। ভাদ মাহৰ কৃষ্ণপক্ষত হোৱা একাদশীক অজা একাদশী বুলি কোৱা হয়। এইবাৰ একাদশী তিথি 29 আগষ্ট বৃহস্পতিবাৰৰ দিনা পালন কৰা হ'ব। একাদশী তিথি 28 আগষ্ট ৰাতি 1:22 পৰা আৰম্ভ হ'ব। অৱশ্যে 29 তাৰিখেই পৰিব, ৰাতিটো 1 বজাৰ পিছত। 29 তাৰিখে গোটেই দিনটো থাকিব, ৰাতি 1:40 থাকিব। 30 তাৰিখেই পৰিবগৈ। ব্ৰত খোলাৰ সময় হ'ব পুৱা 30 তাৰিখৰ দিনা পুৱা 7:50 পৰা 8:31 ভিতৰত ব্ৰত খুলিলে শুভ ফল পাব। হিন্দু ধৰ্মত সকলো একাদশীৰে ব্ৰত বহুত মহত্ব দিয়া হৈছে। সেইদিনা শ্ৰীহৰি বিষ্ণুক পূজা আৰাধনা কৰা হয়। সকলো একাদশীৰে মহত্বসমূহো বেলেগ বেলেগ মান্যতা আছে। এই একাদশীৰ দিনা, অজা একাদশীৰ দিনা ব্ৰত পালন কৰি শ্ৰীহৰি বিষ্ণুক পূজা আৰাধনা কৰিলে বহুত পুণ্যপ্ৰাপ্তি হয়। সকলো তীৰ্থস্থান দৰ্শন কৰা, দান কৰা আদিৰ পুণ্যফল প্ৰাপ্তি পোৱা যায়। কঠিন তপস্যা কৰা, যজ্ঞ কৰা আদিৰ সমান ফল পোৱা যায়। সেইদিনা শ্ৰীহৰি বিষ্ণুৰ লগতে মা লক্ষ্মীকো আৰাধনা কৰিব লাগে, অৰ্থাৎ লক্ষ্মী নাৰায়ণক আৰাধনা কৰিব লাগে। ভগৱান বিষ্ণু আৰু মা লক্ষ্মী প্ৰসন্ন হৈ ভক্তৰ সকলো মনোকামনা পূৰ্ণ কৰে, সকলো দুখ দূৰ কৰে। এইদিনা পুৱা উঠি গা পা ধুই প্ৰথমেই সূৰ্য দেৱতাক জল অৰ্পণ কৰিব লাগে। এনেতো সূৰ্য দেৱতাক সদায়ে জল অৰ্পণ কৰাটো বহুত শুভদায়ক, সদায়ে দিব লাগে। তাৰপিছত গোসাঁই ঘৰত ধূপ চাকি দি যদি ব্ৰত কৰে, ব্ৰত কৰাৰ সংকল্প ল'ব লাগে। ভগৱান বিষ্ণুক পূজা আৰাধনা কৰিব লাগে। সেইদিনা যিমান পাৰে সিমান হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে, শুভ ফল পায়। হালধীয়া বস্ত্ৰ পৰিধান কৰিব লাগে, হালধীয়া ফুল, হালধীয়া প্ৰসাদ আদি অৰ্পণ কৰিব লাগে। হালধীয়া প্ৰসাদ মানে আমাৰ ইয়াত হালধীয়া মগু, কল এইবিলাকেই। যিহেতু ভগৱান বিষ্ণু হালধীয়া ৰং অতি প্ৰিয়। ক্ষীৰ বনালে কেশৰ দিলে হালধীয়া হৈ পৰে। মুঠতে হালধীয়া ভোগ মানে এবিধ হ'লেও হালধীয়া প্ৰসাদ অৰ্পণ কৰিব লাগে আৰু নিজৰ সুবিধামতে লক্ষ্মী নাৰায়ণক পূজা অৰ্চনা কৰিব লাগে। একাদশী ব্ৰত কথা শুনিব লাগে। সুবিধা নাথাকিলে নেটত চাৰ্চ কৰি হ'লেও শুনিব লাগে। নেটত চাৰ্চ কৰিলে আজিকালি সকলো পায়। ওম নমো ভাগৱতে বাসুদেৱায় নমঃ আদি মন্ত্ৰ ফাঁকি অৱশ্যেই যোগ কৰিব। সেইদিনা দান দক্ষিণা আদি কৰিলে পুণ্য ফল পায়। যদি ব্ৰত কৰিছে তেন্তে দান দক্ষিণা দিহে ব্ৰত খুলিব। বন্ধু বান্ধৱীসকল, ব্ৰত কৰকেই বা নকৰক, কিন্তু উপায় কৰিলে নিশ্চয় ফল পায়। ধাৰ্মিক গ্ৰন্থত একাদশীত কৰা বহুতো সৰু সৰু উপায় উল্লেখ আছে। তাৰে তুলসীৰ পূজাও অন্যতম, বহুত ফলদায়ক। একাদশীৰ দিনা পুৱা সন্ধ্যা তুলসীৰ তলত এগছি চাকি জ্বলাব লাগে। ঘিৰ চাকি দিব পাৰিলে খুব ভাল। দীপক জ্বলাই থাকোঁতে ওম নমো ভাগৱতে বাসুদেৱায় নমঃ মন্ত্ৰ ফাঁকি জপ কৰিব লাগে। আৰু এই ফাঁকি মন্ত্ৰ তুলসী মা যেতিয়া আপুনি তুলসীক পানী ঢালে বা চাকি জ্বলায়, এই ফাঁকি মন্ত্ৰ গাবও লাগে। ভক্তি প্ৰসাদ বিলোৱা, সৌভাগ্য বঢ়োৱা, মনৰ দুখ দূৰ কৰা, শৰীৰৰ ৰোগ নিৰাময় কৰা, সেই তুলসী মা আপোনাক সহস্ৰ প্ৰণাম কৰিছোঁ। এই মন্ত্ৰফাঁকি গোৱা বহুতো ফলদায়ক। আকৌ দীপক জ্বলাই মন্ত্ৰ জপ কৰি তুলসী মাক 11 বাৰ পৰিক্ৰমা কৰিব লাগে। এনে কৰিলে ঘৰলৈ সুখ শান্তি বৰ্তি থাকে, ঘৰলৈ আৰ্থিক সংকট কেতিয়াও নাহে। এইদিনা আহঁতৰ তলত যদি এগছি চাকি জ্বলায় তেতিয়াও বিশেষ ফল পোৱা যায়। সকলো পাপৰ পৰা মুক্তি পোৱা বুলি মনা যায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।